হিন্দু সংখ্যালঘুৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ অত্যাচাৰ 16 ডিসেম্বৰ আজি বিজয় দিৱস বাংলাদেশৰ বিজয় দিৱস আৰু বিজয় দিৱসৰ প্ৰাক মুহূৰ্তত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশান্তৰিত হোৱা শেখ হাসিনাই পুনৰ আক্ৰমণ কৰিছে বৰ্তমান অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা মোহাম্মদ ইউনুছৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে শেখ হাসিনাই আনিছে আন কিছু অভিযোগ ইউনুছৰ বাংলাদেশত এতিয়া চলিছে হিটলাৰী শাসন মোহাম্মদ ইউনুছক এগৰাকী ফেসিস্ট হিচাপে আখ্যা দি গণতন্ত্ৰক হত্যা কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে শেখ হাসিনাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মোহাম্মদ ইউনুছ আৰু শেখ হাসিনাৰ মাজত এতিয়া মৌখিক যুদ্ধ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আজিৰ পৰা 2 সপ্তাহ পূৰ্বে শেখ হাসিনাই 59 মিনিটৰ এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল সেই ভিডিঅ' বাৰ্তাত মোহাম্মদ ইউনুছৰ বিৰুদ্ধে অনেক অভিযোগ উত্থাপন কৰিছিল বিশেষকৈ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলি অহাৰ মূল খলনায়ক মোহাম্মদ ইউনুছক আখ্যা দিছিল শেখ হাসিনাই মোহাম্মদ ইউনুছৰ ষড়যন্ত্ৰতে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলোৱা হৈছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলোৱা হৈছে আৰু শেহতীয়াকৈ বিজয় দিৱসৰ প্ৰাক মুহূৰ্তত পুনৰ মৌখিক যুদ্ধ তুংগত উঠিছে শেখ হাসিনা আৰু মোহাম্মদ ইউনুছৰ মাজত এইবাৰ বাংলাদেশত হিটলাৰী শাসন চলাই থকাৰ অভিযোগ আনিলে শেখ হাসিনাই মোহাম্মদ ইউনুছৰ বিৰুদ্ধে মোহাম্মদ ইউনুছ এগৰাকী ফেসিস্ট হিচাপে অভিযোগ কৰিছে ফেসিস্ট আখ্যা দিছে যি ফেসিস্ট শাসকৰ নেতৃত্বত এতিয়া বাংলাদেশত চৌদিশে মাথো অৰাজকতা বিৰাজ কৰিছে আৰ্থিক দুৰৱস্থা সামাজিক দুৰৱস্থা সকলো ফালে অৰাজকতা বিৰাজ কৰিছে জনকল্যাণক অৱহেলা কৰাৰ গুৰুতৰ অভিযোগ পুনৰবাৰ উত্থাপন কৰিছে শেখ হাসিনাই জনসাধাৰণৰ প্ৰতি কোনো দায়িত্ব নথকা এটা অগণতান্ত্ৰিক গোটৰ নেতৃত্ব দিয়া বুলিও মোহাম্মদ ইউনুছৰ বিৰুদ্ধে অভিযোগ আনিছে শেখ হাসিনাই এইখন চৰকাৰ জাতীয় বিৰোধী চৰকাৰ আৰু জাতীয় বিৰোধী গোটসমূহে অসাংবিধানিকভাৱে ক্ষমতা দখল কৰি আছে চৰকাৰৰ নামত এই জাতীয় বিৰোধী গোটসমূহে অসাংবিধানিকভাৱে ক্ষমতা দখল কৰি আছে আৰু সেইবাবেই অসাংবিধানিকভাৱে ক্ষমতা দখল কৰি থকাৰ বাবে জনসাধাৰণৰ প্ৰতি এইখন চৰকাৰৰ দায়িত্ব নাই জনকল্যাণৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাই কোনো ধৰণৰ কাণসাৰ নাই এই চৰকাৰখনে মৌলবাদী গোটসমূহকহে প্ৰৰোচিত কৰি আহিছে সহায় কৰি আহিছে যি মুক্তিযুদ্ধ সেই মুক্তিযুদ্ধৰ প্ৰসংগ উত্থাপন কৰিছে শেখ হাসিনাই মুক্তিযুদ্ধৰ প্ৰসংগটো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে এই চৰকাৰখনৰ লক্ষ্য হৈছে যে অগণতান্ত্ৰিক গোটক নেতৃত্ব দিয়া মোহাম্মদ ইউনুছৰ এই চৰকাৰখনৰ মূল লক্ষ্যই হৈছে মুক্তিযুদ্ধ আৰু মুক্তি সমৰ্থক শক্তিক দমন কৰি তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰা এয়া গুৰুতৰ অভিযোগ শেখ হাসিনাৰ মোহাম্মদ ইউনুছৰ বিৰুদ্ধে লগতে ফেসিস্ট ইউনুছৰ নেতৃত্বত এই গণতান্ত্ৰিক গোটটোৰ জনসাধাৰণৰ প্ৰতি কোনো ধৰণৰ দায়িত্ব নাই বুলি উত্থাপন কৰিছে অভিযোগ তেওঁ লগতে কৈছে যে তেওঁলোকে ক্ষমতা দখল কৰি জনকল্যাণমূলক কামত বাধাৰ সৃষ্টি কৰি আহিছে হাসিনাই ইউনুছ প্ৰশাসনক তীব্ৰ সমালোচনা কৰি কৈছে যে বাংলাদেশত দাম বৃদ্ধি এতিয়া মূল্য বৃদ্ধিৰ জুয়ে কোঙা কৰিছে মূল্য বৃদ্ধিৰ জুইত সৰ্বসাধাৰণ জনতা দগ্ধ হ'বলগীয়া হৈছে আৰু যি নেকি এতিয়া বৃহৎ বোজা হিচাপে পৰিগণিত হৈছে সৰ্বসাধাৰণৰ মূৰত বৃহৎ বোজা মূল্য বৃদ্ধিৰ বোজা জাপি দিছে মোহাম্মদ ইউনুছৰ চৰকাৰখনে মুঠৰ ওপৰত ফেসিস্ট এটা শাসন আৰম্ভ কৰিছে মোহাম্মদ ইউনুছে তাত গণতন্ত্ৰৰ কোনো প্ৰমূল্য নাই গণতন্ত্ৰক হত্যা কৰিছে ইত্যাদি অনেক অভিযোগ উত্থাপন কৰিছে শেখ হাসিনাই মোহাম্মদ ইউনুছৰ বিৰুদ্ধে লগতে আন এক অভিযোগ আনিছে যে মোহাম্মদ ইউনুছে গোপনে স্বাধীনতা বিৰোধী উগ্ৰ সাম্প্ৰদায়িক শক্তিক সমৰ্থন কৰি আহিছে এয়াও এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফেসিস্ট ইউনুছে তথা চৰকাৰখনৰ নেতাসকলে মুক্তিযুদ্ধ আৰু ইয়াৰ ইতিহাসৰ প্ৰতি সংবেদনশীলতাৰ অভাৱ আছে তেওঁলোকৰ আৰু সেইবাবে প্ৰতিটো পদক্ষেপে তাৰ প্ৰমাণ কৰি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শেখ হাসিনাই মোহাম্মদ ইউনুছৰ বিৰুদ্ধে 5 আগষ্ট দেশান্তৰিত হৈছিল পদত্যাগ পত্ৰ লিখি দেশ এৰি বিদেশত আশ্ৰয় লৈছিল ভাৰতত আশ্ৰয় লৈছিল শেখ হাসিনাই
আৰু সেই শেখ হাসিনাই এনেদৰে বাৰে বাৰে মৌখিকভাৱে আক্ৰমণ কৰি গৈছে মহম্মদ ইউনিছক অসাংবিধানিকভাৱে ক্ষমতা দখল কৰি আছে এই চৰকাৰখনে গতিকে সেয়েহে জনতাৰ প্ৰতি জনতাৰ স্বাৰ্থৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাই এই চৰকাৰখনৰ ভিন্দুৰ ওপৰত চলা আক্ৰমণৰ খলনায়কজনে হৈছে মহম্মদ ইউনুছ 1971 চনৰ 16 ডিসেম্বৰ আৰু এই 16 ডিসেম্বৰতে বাংলাদেশৰ জন্ম হৈছিল এই 16 ডিসেম্বৰতে পূব পাকিস্তানৰ পৰা পাকিস্তান বাহিনীয়ে আত্মসমৰ্পণ কৰি গুচি গৈছিল আৰু তেতিয়াই নতুন বাংলাদেশৰ জন্ম হৈছিল আৰু সেই বাংলাদেশৰ বিজয় দিৱস হিচাপে 16 ডিসেম্বৰটো উদযাপন কৰি অহা হৈছে এইবাৰ তেনেকুৱা উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ নাই বিজয় দিৱসৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা হৈছে যি বিজয় দিৱস সীমান্তত ভাৰত আৰু বাংলাদেশে উদযাপন কৰি আহিছে সেই বিজয় দিৱসৰ এইবাৰ সেই ধামখুমীয়া নাই সেই ধৰণৰ উৎসাহ উদ্দীপনা নাই বৰং সীমান্তত সেনাৰ সঞ্চালনহে বৃদ্ধি কৰিছে বাংলাদেশে ভাৰতৰ বিৰুদ্ধে যুযুধান স্থিতিহে গ্ৰহণ কৰিছে বাংলাদেশে পাকিস্তানৰ ISI প্ৰৰোচনাত এতিয়া যুদ্ধৰ পৰিবেশৰ যেন সূচনা কৰিছে বাংলাদেশে ভাৰতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি বৰ্তমান বিৰাজ কৰিছে সীমান্তত বাংলাদেশত শেখ হাসিনাই দেশ এৰি যোৱাৰ পৰাই ভাৰতত থাকিবলগীয়া হৈছে বৰ্তমান আৱামী লীগৰ নেতাগৰাকী বাংলাদেশত বিগত কেইবা মাহমানৰ পৰা হিন্দু সম্প্ৰদায়কে ধৰি সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে আৰু এই বিষয়টোক লৈ বাৰে বাৰে শেখ হাসিনাই যথেষ্ট উদ্বেগ প্ৰকাশ কৰি আহিছে বিগত সপ্তাহত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ঢাকা ভ্ৰমণ কৰি দেশখনক ভাৰতৰ উদ্বেগ বিশেষকৈ সংখ্যালঘু সুৰক্ষা আৰু কল্যাণৰ সৈতে জড়িত চিন্তাৰ বিষয়ে অৱগত কৰিছে এই বিষয়সমূহক লৈ আলোচনা চিন্তা চৰ্চা চলি আছে আৰু একে সময়তে এতিয়া মহম্মদ ইউনুছ আৰু শেখ হাসিনাৰ মাজত বাকযুদ্ধ মৌখিক যুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে এনেদৰে এটাৰ পিছত আনটো আক্ৰমণ কথাৰে শেখ হাসিনাৰ মহম্মদ ইউনুছক আনহাতে মহম্মদ ইউনুছও বহি থকা নাই মহম্মদ ইউনুছেও বহুখিনি অভিযোগ আনিছে শেখ হাসিনাৰ বিৰুদ্ধে শেখ হাসিনাৰ শাসনকালত গণহত্যা হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহম্মদ ইউনুছে শেখ হাসিনাৰ শাসনকালত প্ৰায় 3500 লোক ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ আছে সেই সকল লোকৰ কোনো ধৰণৰ তথ্য এই মুহূৰ্তলৈকে নাই বুলিও শেখ হাসিনাৰ বিৰুদ্ধে অভিযোগ আনিছে মহম্মদ ইউনুছে আনহাতে শেখ হাসিনাই বাৰে বাৰে কৈছে যে সংখ্যালঘুৰ ওপৰত যি আক্ৰমণ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে তাৰ মাষ্টাৰ মাইণ্ডেই হৈছে মহম্মদ ইউনুছ বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত এই অত্যাচাৰ বন্ধ কৰাৰ বাবে শেখ হাসিনাই বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে আনহাতে আমি পুনৰ জনাইছো শেখ হাসিনাৰ বিৰুদ্ধে এই অভিযোগ আনি মহম্মদ ইউনুছে কৈছে যে 3500 লোক সন্ধানহীন কৰাইছিল শেখ হাসিনাই তাৰ সকলো তথ্য প্ৰমাণ বৰ্তমান অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ হাতত থকা বুলিও দাবী কৰিছে শেখ হাসিনা কাৰ্যত কেইবাজনো শীৰ্ষ বিষয়ে সহায় কৰা বুলি মহম্মদ ইউনুছে অভিযোগ উত্থাপন কৰে গণহত্যাৰ আৰত শেখ হাসিনা জড়িত শেখ হাসিনা গণহত্যাত কেইবাজনো শীৰ্ষ বিষয়ে সহায় কৰিছে বা 3500 লোকৰ নিৰুদ্দেশত বহু শীৰ্ষ বিষয়াই সহায় কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ হাতত তথ্য প্ৰমাণ থকাৰ কথাও দাবী কৰিছে মহম্মদ ইউনুছে মুঠৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ এনেদৰে অভিযোগ প্ৰতি অভিযোগেৰে বৰ্তমানে গৰম হৈ আছে বাংলাদেশৰ পৰিস্থিতি আৰু বিজয় দিৱসৰ প্ৰাক মুহূৰ্তত শেখ হাসিনাৰ এই অভিযোগে আকৌ এবাৰ তাৎপৰ্য বহন কৰিছে যে বাংলাদেশত বৰ্তমান অগণতান্ত্ৰিক এটা গোটৰ নেতৃত্ব দি থকা মহম্মদ ইউনুছে ফেসিস্ট শাসন চলাইছে বাংলাদেশত কিভাবে এই বিষয়টোক লৈ জনাব পাৰে আপোনাৰো মতামত বিদায় লৈছো